হয়, এই মুহূৰ্তত মই আছোঁ বোকাঘাটৰ পাণবাৰী মিচিং গাঁৱৰ এটা উৰুষা পূজাৰ সন্মুখত আছোঁ আৰু ক্ৰীড়া জগতত কঠোৰ পৰিশ্ৰমেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে এজন যুৱক। এই ভগা পূজাটোৰ পৰাই মই দেখুৱাম। যুৱকজনৰ নাম হৈছে ৰাজা পেগু আৰু এই ৰাজা পেগু নামৰ যুৱকজনে আণ্ডাৰ-18 মধ্যপ্ৰদেশ টপ ৰেচিডেঞ্চিয়েল ফুটবল একাডেমীত নিৰ্বাচিত হৈছে আৰু এই যি মধ্যপ্ৰদেশৰ যি টপ ৰেচিডেঞ্চিয়েল যি ফুটবল একাডেমী অভিজাত ক্লাব আৰু অভিজাত ক্লাবৰ পৰা তেওঁ ফুটবল খেলিব ইতিমধ্যে নিৰ্বাচিত হৈছে আৰু সমগ্ৰ বোকাঘাটলৈ গৌৰৱ কৰি আছে। কিন্তু এই যুৱকজনে এতিয়া থমকি ৰ'ব লগা হৈছে অৰ্থৰ বাবদ। মই ঘৰৰ যি পৰিৱেশ বা ঘৰটো যেনেকুৱা পৰিৱেশ দেখুৱাম ভিতৰত, আচলতে এই যুৱকজনৰ পিতৃ নাই আৰু মাতৃয়ে দিন হাজিৰা কৰি এই যুৱকজনক পোহপাল দিছে আৰু এগৰাকী ভগ্নী আছে পোহপাল দিছে। ঘৰৰ পৰিৱেশ তেজাবে দেখুৱাইছে। এইটোৱে হৈছে ৰাজা পেগুৰ বাঘগিৰ বোকাঘাটৰ পাণবাৰী মিচিং গাঁৱৰ এই ভগা পূজাৰটোৰ পৰাই কঠোৰ পৰিশ্ৰমেৰে ক্ৰীড়া জগতত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। বোকাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিছে, অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে, কাৰণ মধ্যপ্ৰদেশৰ এক অভিজাত ক্লাবৰ হৈ এই যুৱকজনে ফুটবল খেলিব। গতিকে ঘৰৰ পৰিৱেশ দেখুৱাইছে। আমি বাহিৰলৈ যাম, তেজাবে দেখুৱাব, আমি বাহিৰলৈ যাম, যুৱকজনৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু TMPKৰ ইয়াত কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক উপস্থিত আছে, তেওঁলোকে ইয়াত সম্বৰ্ধনা জনাব যুৱকজনক। আমি দেখুৱাইছোঁ TMPKৰ প্ৰচাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ ফালৰ পৰা জনোৱা হৈছে। হয়, পাণবাৰী গ্ৰাম্য ক্ৰীড়া সন্থাৰ তৰফৰ পৰা গামোচা দিয়া হৈছে আৰু MSC ফালৰ পৰা, কিয়নো MSCৰ তত্বাৱধানত এই যুৱকজনে এমহীয়া প্ৰশিক্ষণ লৈছিল আৰু ধেমাজিত তেওঁ ট্ৰায়েলত নিৰ্বাচিত হৈছে। গতিকে MSC মিচিং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা এয়া এখন জাতীয় বস্ত্ৰ এই যুৱকজনক প্ৰদান কৰিছে, কাৰণ সম্বৰ্ধনা জনাইছে, কাৰণ এই যুৱকজন এতিয়া গৌৰৱৰ কাৰণ হৈ পৰিছে। মাতৃক মই দেখুৱাইছোঁ, এই মাতৃয়ে যথেষ্ট কঠোৰ পৰিশ্ৰম কৰে, দিন হাজিৰা কৰি তেওঁক ইতিমধ্যে পঢ়ুৱাইছিল আৰু ক্ৰীড়া জগতত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁক আগুৱাই নিছিল। আৰু মই তেওঁৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আণ্ডাৰ-18ত আপুনি নিৰ্বাচিত হৈছে মধ্যপ্ৰদেশৰ, কেনেদৰে হ'ল? মানে বহুত কষ্ট কৰিছিলোঁ আৰু মোক MSC ফালৰ পৰা বহুত সহায় কৰিছিলে। মেইন টাৰ্ণিং পইণ্টটো মই MSC ফালৰ পৰা এইটো চান্সটো পাইছোঁ। মানে যোৰহাটত চিলেকশ্যন হৈছিলোঁ, তাহাত গোগামুখ গৈছিলোঁ, তাই এমহীয়া কেম্পিং কৰিছিলে, তাৰ পৰাই এইটো চান্স পাইছোঁ মধ্যপ্ৰদেশত ফুটবল একাডেমি, তাতে চান্সটো পাইছোঁ। আৰু মানে তাত যাবলৈ মন আছে, কিন্তু পইচাৰ অসুবিধা হৈছে, সেইকাৰণে অলপ যাবলৈ মানে থমকি ৰ'বলগীয়া হৈছে। হয়, আপোনাৰ মাতৃয়ে কি কৰে? মায়ে দিন হাজিৰা কৰে। হয়, মাতৃ আছে দেখুৱাইছোঁ। এয়া তেওঁ পিতৃ নাই আৰু স্বামীহীন এগৰাকী মহিলাই নিজৰ পুত্ৰক জিলিকাবলৈ সক্ষম হৈছে। আপোনাৰ আজি আনন্দৰ দিন, যথেষ্ট কষ্ট কৰিছে, আপোনাৰ পুত্ৰ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে। হয়, মই সেইটোকে ভাবিছোঁ। বহুত কষ্টৰে মই তাইক খেলত পঠিয়াওঁ, খেলত তাত দিন হাজিৰা আজি কৰোঁ। আজি 1 কেজি চাউল আনিলে মোৰ আকৌ পিছৰ বাৰত মোৰ চিন্তা কৰিব লাগে। তাইৰ খেলৰ কাৰণে বহুত এটকা খৰচ কৰি মই এটকা বচাওঁ, সেই তেনেকৈ আগুৱাই নি আছোঁ। আৰু ভগ্নী এজনী ছোৱালী আপোনাৰ? হয়, তাই মোৰ সৰু ছোৱালী, তাইও এতিয়া খেলত যায়, তাইৰো চিলেকশ্যন হৈছে। মোৰ মা হয়। এই পৰিয়ালটো মই দেখুৱাইছোঁ। ভগা পূজাৰ ভিতৰত, উৰুষা পূজাৰ ভিতৰত তেওঁ যথেষ্ট কষ্ট কৰি গৈছিল আৰু জুয়ে পুৰা সোণ হৈ জিলিকিছে। আৰু মই তেওঁলোকৰ সৈতে কথা পাতিব চেষ্টা কৰিম। মিচিং অট'নমাছ কাউন্সিলৰ বিষয়ববীয়াসকল আছে আৰু TMPKৰ প্ৰচাৰ সম্পাদক আছে কেন্দ্ৰীয় সমিতিৰ। কি ক'ব এতিয়া, কেনেদৰে আগবাঢ়ি যাব? কাৰণ সময় নাই, যাবই লাগিব তেওঁ। হয়, ৰাজা পেগু আমাৰ পাণবাৰী মিচিং গাঁৱৰ হয়, বোকাখাট বিধানসভা সমষ্টিৰ 5 নং ৱাৰ্ডৰ এই পাণবাৰী গাঁওখনৰ পৰা তেওঁ জিলিকি উঠিছে। শেহতীয়াকৈ আমাৰ প্ৰথমতে জনাই ল'ব বিচাৰিছোঁ, মানে আমাৰ MSCয়ে প্ৰতি বছৰে ASL পাতে, ছুপাৰ লীগ পাতে। তাতে আমাৰ এটা জোন আছে, 8 জোন। আমাৰ 5টা বিধানসভা 5টা মানে পৰিষদীয় মিচিং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ এটা জোন হৈ যায়। এতিয়া ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, আমাৰ জাজি। মূল কথাটো হ'ল তেওঁ এতিয়া পইচা নাই হাতত, কেনেকৈ যাব? কি আমাৰ সেই MSCয়ে যিটো টাৰ্ণিং পইণ্ট দিলে, তাৰ পৰা তেওঁ একমহীয়া কৰ্চ কৰিলে। তাৰপিছত সিদিনা 15 তাৰিখে যিহেতু আমাৰ গোগামুখত ট্ৰায়েল আছিলে, ট্ৰায়েলত তেওঁ বাহিৰৰ একাডেমীৰ চকুত পৰিলে। তেওঁক ফৰ্মেলি এখন লেটাৰ দিছে যে তেওঁ মধ্যপ্ৰদেশৰ টপ ৰেচিডেঞ্চিয়েল এটা একাডেমীত তেওঁ। আমি দেখুৱাই ল'ব বিচাৰিছোঁ, এয়া হৈছে মধ্যপ্ৰদেশৰ পৰা যিখন পত্ৰ আহিছে, এই পত্ৰ। ডিয়াৰ ৰাজা পেগু, কংগ্ৰেচুলেশ্যন, উই আৰ প্লিজ টু অফিচিয়েলি inform you that you have
হেভ বিন ছিলেক্টেড বুলি তেওঁ জনাইছে তেওঁলোকে। আৰু প্ৰথম কথাটো হ'ল কি তেওঁ তাত জইনিং হ'বলৈ গ'লে মানে 1,70,000 মান টকাৰ মানে এটা কষ্ট ভৰিব লাগে। তাকো অলপ মানে হেৰি আছে যে 3টা এই ভগা পইচাটোৰ পৰা কেনেকৈ দিব দিন হাজিৰা কৰে অসম্ভৱ এতিয়া দিব নোৱাৰে কোনোপধ্যেই, মানে এইটো অসম্ভৱ। গতিকে আমি মাননীয় স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী মহোদয় আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা শিক্ষামন্ত্ৰী ৰনোজ পেগু ছাৰ আৰু MSCৰ চিফ পৰমানন্দ চাইঙা ছাৰক অনুৰোধ জনাম এই মাধ্যমেৰে যে এই বোকাৰ পদুম যি হিচাপে জিলিকি উঠা আমাৰ ৰাজা পেগুক যাতে ফিনেন্সিয়েলি অলপ তালৈ যাবলৈকে সহায় কৰে। MSC বিষয়ববীয়া আছে, আমি আপোনাৰ MSC ফালৰ পৰা ট্ৰেইনিং দিছিলে, এতিয়া কিদৰে সহায় কৰে? আৰ্থিক সাহায্যৰ প্ৰয়োজন এতিয়া যাবলৈ? হয়, আমি আনন্দিত হৈছোঁ এইটো কাৰণে MSC ফালৰ পৰা যি ছিলেকশ্যন হ'ল ৰাজা পেগু। আমাৰ কথা হ'ল আমাৰ হাতত এতিয়া ইমান পুঁজি নাই, তথাপিও আমি ভাবোঁ সকলোকে অনুৰোধ জনাইছোঁ, কাৰণ কথা হ'ল সকলোৱে 2 টকাকৈ আমাৰ স্থানীয় বিধায়কো আছে, আমাৰ গাঁৱৰ মুখীয়া সকলো আছে, তেওঁলোকে সকলোৱে যাতে তেওঁক 2-4 টকা কৰি সহায় কৰি আগবঢ়াই নিব লাগে। সকলো দান বৰঙণিৰে আচলতে এই যুৱকজনক আগবঢ়াই নিব লাগিব, কাৰণ উৰুষা পূজাত জুয়ে পুৰা সোণ হৈ জিলিকিছে এয়া ৰাজা পেগু। আৰু তেওঁ ইতিমধ্যে তেওঁ যাব নে নাযাব এই বিষয়ে জনাবলৈ আজি অন্তিমটো দিন। গতিকে তেওঁ 25 জুলাইৰ ভিতৰত তেওঁ জনাব লাগিব, আৰু তেওঁৰ হাতত যদি ধন থাকে সেয়াহে তেওঁ জনাব পাৰিব। গতিকে এতিয়া তেওঁৰ হাতত ধনৰ প্ৰয়োজন খুব কম সময়, সেই ধন তেওঁৰ হাতত আহিলে তেওঁ যোৱাটো নিশ্চিত হ'ব। আৰু তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সেই মধ্যপ্ৰদেশ টপ ৰেচিডেঞ্চিয়েল ফুটবল একাডেমীত তেওঁ খেলিব। কিন্তু এতিয়া আৰ্থিক সমস্যাৰ বাবে থমকি ৰ'ব লগা হৈছে। এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ৰনোজ পেগুলৈ অনুৰোধ জনাইছে, স্থানীয় ৰাইজলৈ অনুৰোধ জনাইছে যাতে এই যুৱকজনক সেই মধ্যপ্ৰদেশৰ যি অভিজাত ক্ৰিকেট দল ফুটবল দলটোৰ হৈ তেওঁ জিলিকি উঠে।